জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত এক অনুপ্ৰেৰণামূলক সমূহীয়া আয়োজন। বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অমৰ সৃষ্টি বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠানত অসম চৰকাৰৰ জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে। আজি পুৰা ১৫০ বছৰ আগতে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াই বন্দে মাতৰম গীতটো ৰচনা কৰিছে আৰু এই গীতটো কংগ্ৰেছৰ অধিৱেশনত পৰিৱেশন কৰিছিলে আমাৰ সন্মানীয় ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াই। আৰু এই গীতটোৱে হৈ গৈছিলে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ এটা বাণী বা এটা নাৰা। বন্দে মাতৰম মানে মা ভাৰতী আপোনাক সন্মান জনাইছো। কিন্তু পৰৱৰ্তী সময়ত এই গীতটোক আধা কৰি পেলোৱা হৈছিলে। কিন্তু আজি আমি সকলোৱে গোটেইটো গোৱাৰ প্ৰয়াস কৰিলো, সকলোৱে যাতে গোটেইটো গাই তাৰ কাৰণে আহ্বান জনাম। লগতে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী খন্তেক পিছতেই আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিজৰ জাগাত আহি উপস্থিত হ'ব আৰু তেখেতে আমাৰ ষ্টাৰ্টআপ কৰা ল'ৰা ছোৱালীৰ লগত, ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ লগত আৰু জাগিৰোড কলেজৰ কিছু ছাত্ৰৰ লগত ইণ্টাৰেকশ্যন কৰিব। আজি তেখেতৰ কেইবাটাও কাৰ্যসূচী আছে। গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট অপেনিং কৰিব অসমৰ ৰাইজৰ কাৰণে। অহাকালি কনকলতা বিশ্ববিদ্যালয় তেখেতে আধাৰশিলা কৰিব। গতিকে এইকেইদিন অসমৰ ৰাইজৰ কাৰণে ভাল দিন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখা কিছু সপোন বাস্তৱত ৰূপায়িত হ'বলৈকে গৈ আছে। মই তেখেতৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে অত্যন্ত আনন্দিত গৌৰৱ। ফেব্ৰুৱাৰীত মুকলি হোৱাৰ কথা ময়ো দেখি আছো। খুব ভাল লাগে। এতিয়া গধূলি সময়ত যদি চাব যায় খুব ভাল লগা পৰিৱেশ। তেখেতলোকে মোক আজিৰ পৰা 10 দিনৰ আগত কৈছে যে ফেব্ৰুৱাৰীত ছেমি কণ্ডাক্টৰ প্ৰডাকশ্যন আৰম্ভ হ'ব। আৰু মই তেখেতলোকৰ মুখৰ পৰা পৃথিৱীৰ বিখ্যাত কোম্পানী কেইটামানৰ নাম শুনিলো। মই আনুষ্ঠানিকভাৱে ক'ব খোজা নাই, কাৰণ যিহেতু প্ৰাইভেট ইণ্ডাষ্ট্ৰী, কিন্তু সেই নামকেইটা শুনিলেই ভাল লাগে। যিকেইটা পৃথিৱীৰ অতি বিখ্যাত নাম, এই কোম্পানী কেইটাই আমাৰ জাগিৰোডৰ প্ৰডাক্ট ছেমি কণ্ডাক্টৰ তেখেতলোকৰ কামত লগাব। গতিকে জাগিৰোডৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে ছেমি কণ্ডাক্টৰ সি ভাৰতৰ অৰ্থনৈতিক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি ধাৰণা কৰা। মই যিমান দূৰ শুনিছিলো প্ৰায় 40-45 বছৰ ভাৰত চৰকাৰে চেষ্টা কৰি আছিলে ভাৰতত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ছেটআপ কৰাৰ কাৰণে। আগৰ চৰকাৰসমূহ সফল নহ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়া সফল হ'ল। এয়া বৃহৎ সফলতা বুলি মই উপলব্ধি কৰিম। He